তোর নাম তলবির আমি আরম্ভ তো আমার শ্রী শ্রী হরি মন্দির 91 রাখ মহোৎসৱ আজি আমি চাব আহিছোঁ মানে এইবাৰ বেলেগ ৰাস খুচি মিলে এইখানে আজি চাব আহিছোঁ এতিয়া আজি চাওঁ তো বলক এতিয়া আমি আজি চাওঁ লোকে আমার রাস মহোৎসব ডাইরেক্ট কেনে আমি বৃন্দাবন দেখা কি ভাল লগা দেখছি না বেলেগ বনাইছি দিয়ক বহুত ভাল দেখা আহিছে বৃন্দাবনখন তাৰমানে মজা দেখাইছে দিয়ক পুরো বেলেগ ডিটেইলত করছি এয়া হৈছে ভগৱান শ্ৰীকৃষ্ণৰ ৰাসলীলা এই ৰাসলীলাৰ সকলো কাহিনী সকলোৱে বুজি পোৱাকৈ মৃন্ময় মূৰ্তিৰে আমাক দেখুওৱা হৈছে আপোনালোকে জানে ভগৱান শ্ৰীকৃষ্ণৰ জন্ম কৰাটো তাৰমানে কিমান দীঘল আৰু কংস মামাই আমাৰ ভগৱান শ্ৰীকৃষ্ণক মাৰিবা কিমান প্লেন বনাই কেনে ৰখি আছিল আৰু ভগৱানক আৰু কোনোবা মাৰিব পাৰিব নেকি সেইকাৰণে ভগৱান শ্ৰীকৃষ্ণৰ আৰু পিতাক বসুদেৱে একদম কি বুদ্ধি লাগে কেনে একদম গগলত থৈছে আৰু তাৰমানে আনাতে বৰষুণ দিছিল বোলে বহুত বৰষুণ দিছিল বোলে সেইকাৰণে ইমান ডাঙৰ একদম সাপে প্ৰটেক্ট কৰি কেনে একদম গগলকলৈকে থৈছে আৰু আপোনালোকে দেখিব পাৰিছে কি ধুনীয়াকৈ মৃন্ময় মূৰ্তিৰ একদম সাজাই দিছে আৰু একদম পুৰা সব কাহিনীটো একদম পুৰা ভালকৈ বুজি দিছে দিয়ক একদম পুৰা সকলোৱে বুজি পাব মই কৈছোঁ অলৰেডি আৰু একদম কি ডিটেইলিঙত কৈছে কি কালাৰিং মাইণ্ড ভাল লাগিব দিয়ক আৰু এইটো হ'ল চেল্ফি পইণ্ট আপোনালোকে চেল্ফি উঠিব পাৰে এতিয়া বহুত মানুহ উঠি আছে দিয়কচোন চবেই উঠি আছে শ্ৰী শ্ৰী হৰি মন্দিৰৰ মণ্ডপ আৰু চাওকচোন ৰাধা কৃষ্ণই কি ভালকৈ নাও যাই আছে দেখছি না সেইটো মই ফাৰ্ষ্ট টাইম দেখিলোঁ দিয়ক দেখছি না কি ধুনীয়াকৈ যাই আছে ৰাধা কৃষ্ণই আৰু তাতে ৰাধা কৃষ্ণই নৌকা বিহাৰ কৰি আছে দিয়কচোন কিন্তু চাইকেনে বেলেগ ধুনীয়া লাগিছে দিয়ক বহুত ডাঙৰ মণ্ডপে আৰু কৃষ্ণ সৰু কালত তাৰমানে এই পুতলাটোত বধ কৰিছিল দিয়কচোন কি একদম ভয় লাগে আহি দেখছি না আৰু তাতে আৰু মাতো ওলাই আছে ৰাধা কৃষ্ণৰ বেকগ্ৰাউণ্ডটো আছে আৰু কি ধুনীয়াকৈ একদম পুৰা জয় ঠাই দি আছে দেখছি না আৰু চবে ফটো উঠি আছে দিয়ক মানে ইমান ভাল দেখা হৈছে কোনে ফটো নুঠিব হে এইটো হ'ল জীৱন্ত গণেশ কি ধুনীয়াকৈ বনাইছে চাওকচোন আপোনালোকে চাই দিয়কচোন আৰু আশীৰ্বাদ দি আছে চবকে দেখছি না কি ধুনীয়াকৈ চবকে আশীৰ্বাদ দিছে আৰু যোনে ভাল কাম কৰে তাতেতো আশীৰ্বাদ পাবই দিয়কচোন আপোনালোকে জানে এইবাৰ আমাৰ ৰাসত কিবাৰটো কিবা নতুন হ'ব লাগে সেইকাৰণে এইবাৰ ইণ্ডিয়া গেট বনাইছে চাওকচোন কি একদম পুৰা আছলি আনি দেখিছে দিয়কচোন মানে বেলেগ বনাইছে দিয়ক বহুত ডাঙৰ আপোনালোকক মই এতিয়া দেখাই দিছোঁ দিয়কচোন কিমান ডাঙৰ আৰু চাওকচোন কিমান ডাঙৰ ইণ্ডিয়া গেট মস্ত ডাঙৰ পাব আৰু ফটো উঠিব মানুহ ভৰ্তি হৈ গৈছে দিয়ক তাতে বেলেগ চাৱাৰ নাই কি পুৰা ডিটেইলিঙত কৈছে পুৰা একদম ৰিয়েল হেন দেখাইছে এইবাৰ নলবাৰীত দেখো এতিয়া নলবাৰীৰ বাণিজ্য মেলা খুলিছে মানে বেলেগ হৈছে দিয়ক মানে বেলেগ বেলেগ জাগাৰ পৰা বেলেগ বস্তুগেলা আনিছে দোকানগেলা আনিছে এতিয়া মই এটা চাব নাযাওঁ এটা বেলেগ বেলেগ এটা বস্তু হৈছে এইটো কি বস্তু এতিয়া মই আপোনালোকক মইতো দেখাম এখনটো চকুৰে আপোনালোকে জানে কি ডাঙৰ চকুৰে আৰু বহুত দাদা আৰু বাগেলাৰ বহুত প্ৰিয় দিয়কচোন কিন্তু মই বহুত ভয় কৰোঁ জানে এতিয়া মই সৰু চলি না কিন্তু বেলেগ ডাঙৰ দিয়ক আৰু কি কালাৰ দেখছি না আৰু যোনে ওপৰৰ পৰা চাই এলা ড্ৰয়িং শ্বট গেলা পাই না দাদা আৰু মজা দেখি চকুৰিটো আগে দেখি আমাৰ নলবাৰীৰ ৰাসৰ বিশেষ আকৰ্ষণ এইবাৰ চুনামীহে এই একাৰণে চুনামী দিয়ক চুনামী বুলি কিবা প্ৰথমবাৰ শুনিছোঁ দিয়কচোন তাৰমানে কিন্তু এইবাৰ ৰাস আহিছে বেলেগ চাইছেহে মানুহ চাব দিয়ক এলাটো আমাৰ এলা উঠিব আমাৰ সাহস নাই আৰু সাহসনো কোনে কৰিবহে আৰু আমাৰ ৰাজবংশাংকুলক ক'লোঁ কিন্তু ৰাজবংশাংকুলে কৈছোঁ সেই নৰো মই কিন্তু মানুহ এটা উঠাতকৈ বেছি চাইহে আছে আমাৰ দৰে দিয়ক চবেই দাদা আৰু বা একদম পুৰা ৰেডি হৈ গৈছে দিয়ক তাৰমানে তাতে দেখছি না কি চবে ৰেডি হৈ গৈছে কিমান তাৰমানে ইমান সাহস আছে না তাৰমানে আৰু নামে চুনামী আৰু কামো চুনামীৰ দৰে কৰে আৰু এখন দেখছি না কি ঘূৰি থাকে ইমান জোৰে বেলেগ জোৰে ঘূৰি থাকে দিয়ক তাৰমানে এখনতে ঘূৰি থাকে কিমান জোৰে ঘূৰে এখন চাওকচোন একদম 360 ৰ'দত হৈ থাকে কি বস্তু এইটো কি বস্তু এইটো নতুন বস্তু আগতে খাই পাইছিলে নে আৰু
আৰু দেখছি না আজি ৰাগত মানুহ তাৰমানে মানুহে তাৰমানে হাজাৰ হাজাৰ মানুহ আছে কিন্তু মজা লাগছিল আজি কেনে আজি এতিয়া ক'লো কি বেছি ভাগাত ধৰা নাই কাৰণে আনফেয়াৰলি হ'ল বেছি কষ্ট কৰিব নালাগে এনে অট'মেটিক যাই দেখা যায় আৰু কিন্তু আপোনালোকে ৰাখোঁ আহিব আৰু কিন্তু যদি নাহে বহুত ডাঙৰ বস্তু মিছ কৰি দিবহে আৰু আমাৰ আৰু নলবাৰীৰে মানুহ আৰু নলবাৰীৰ মানুহৰো ৰাস চাব কিয় নাহিব হে আৰু আজি প্ৰথমবাৰ এনে মোবাইলত দেখিছোঁ আৰু এই বস্তুটো এইবাৰ নতুনকৈ আহিছে তাৰমানে এনে মোবাইল চোবাইলে দেখিছোঁ কিন্তু এইবাৰ প্ৰথমবাৰ মই কৰি চালোঁ একদম ষ্টেণ্ডাৰ্ড মোবাইলটো থ'ব লাগে আৰু একদম পূৰা 360 ঘূৰি থাকে কিন্তু বেলেগ ভাল লাগছিল ভিডিঅ'টো কৰাৰ পিছত ভিডিঅ' খুলে অনলাইন যোগে চাব বিচাৰে মই ইনষ্টাগ্ৰাম পেজত গৈ চাব পাৰিব ৰাইচন যোনটো খুলি আছে তাত গৈ মই মেজিকৰ ভিডিঅ' খুলে আপোনালোকে অনলাইন যোগেও চাব পাৰিব নামৰ নেক্সট এণ্ড লাষ্ট আইডিয়া মিনছ টু পিছ লেভেল আৰু আপোনালোকেতো জানেই আমাৰ মদ কাকুৱা মানে এইটো প্ৰত্যেকবাৰে চাই দিয়কচোন মানে কি 4-5খন বাইক ঘূৰি থাকে মাৰুতি ঘূৰি থাকে বেলেগ মজা লাগে দিয়ক এইটোতো প্ৰত্যেক বছৰে যাওঁ আৰুতো চব মানুহ খেলাই চাই দিয়কচোন এইটো আৰু কিয় নাহিবহে আৰু কোনে নাচবহে এইটোতো চাবাতো মানে নিয়ম মানে হৈ গৈছে দিয়ক মোৰ আৰু এটা আমাৰ এইবাৰ নলবাৰীৰ ৰাসত ডাঙৰৰ পৰা সৰুক লগি তাৰমানে চবৰে সুবিধা আছে তাৰমানে উঠফালা তাৰমানে এক্টিভিটি গেলা কৰিবা চবৰে একদম পূৰা সুবিধা আছে দিয়ক এইটোৱে ভাল এইবাৰ ৰাসত সকলোৱে ৰাসত আহক আৰু এনজয় কৰক আৰু এই ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব আৰু ফ'ল' কৰি দিব বাই বাই